ময়ো নাজিৰা এৰি দিম বুলি কৈছো দৰকাৰ হলে বিৰোধীয়ে মিত্ৰতাৰ বাবে বৈঠক আয়োজন কৰে কেতিয়াবা ওলাই বিয়াৰ কথা কেতিয়াবা ওলাই প্ৰত্যাহ্বানৰ কথা কিন্তু নোলায় মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত কংগ্ৰেছ দলে যদি আজি কৈ দিয়ে যে আজিয়ে সিট বিতৰণ শেষ হ'ব আমি এই মুহূৰ্ততে যাম আৰু যে ঘণ্টা বহিব লাগে বহি লৈ একেটা বৈঠকতে আমি কাম শেষ কৰি দিম হয় মিত্ৰতা যদি আগতীয়াকে হয় কৰ্মীবিলাকে ভাল পায় কোনে কাৰ হৈ লাগিব লাগিব চেষ্টা কৰিছো অৱশ্যে বিৰোধী দলপতিয়ে বিচাৰিছে শীঘ্ৰে মিত্ৰপাশত আবদ্ধ হওক বিৰোধী সোনকালে দূৰ হওক বিৰোধীৰ মাজত থকা আখুৱাহ সকলো কথাতে অখিল গগৈক প্ৰতিবাদ কৰিব লাগে বুলিও আপোনালোকে ভাবিব নালাগে মোৰ পৰা হয় মিত্ৰতা যদি আগতীয়াকে হয় কৰ্মীবিলাকে ভাল পায় কোনে কাৰ হৈ লাগিব লাগিব চেষ্টা কৰিছো আনহাতে মিত্ৰতাক লৈ কিছু অপেক্ষাৰ কথা ক'লে প্ৰাক্তন সাংসদ আব্দুল খালেকে সময়মতে সকলো সিদ্ধান্ত হ'ব তাৰ কাৰণে ধৈৰ্য ধৰিব লাগিব নিৰ্বাচন ঘোষণা হোৱা নাই সময়মতে সকলো হ'ব ইফালে বিৰোধী মিত্ৰতাত স্থান নাপালেও আলোচনাৰ বাহিৰৰ পৰা বিৰোধী মিত্ৰতাক লৈ মাত মাতিছে এআইইউডিএফে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী শক্তি একলগ হোৱাৰ পুনৰ আহ্বান এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ আমি কংগ্ৰেছক বেয়া এই কাৰণে নাপাওঁ বিজেপিক খেদিবলৈ হলে কংগ্ৰেছ আৰু অন্যান্য দল আমি সবেই মিলি যুঁজটো দিব পাৰিলেহে শক্তিশালী যুঁজ হ'ব এতিয়া যুঁজ একেলগে থাকি হওক বা বেলেগে বেলেগে হওক কথা নাই কিন্তু বিজেপি গোফৰাটো আমি বিচাৰিছো কংগ্ৰেছে হে আমি যত ইলেকশন নেখেলিম সেই বেলটাত অলপ মনোনিবেশ কৰক ইয়াৰ মাজতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক টিপ্পনী দিবলৈও নেৰিলে এআইইউডিএফৰ নেতাই খিলঞ্জীয়াৰ প্ৰভুত্ব থকা সমষ্টি ২৬ত জয়ৰ সম্ভাৱনা কম থকাৰ বাবে অখিল আৰু লুৰিণক মিয়া অঞ্চলত নিৰ্বাচন খেলাৰ আহ্বান বিধায়ক মজিবুৰ ৰহমানৰ লুৰিণজ্যোতি আৰু অখিল গগৈৰ জিকাৰ কোনো পসিবিলিটি দেখা নাই কাৰণ আপাৰ আসামত আপোনাৰ বা অন্যান্য জনগোষ্ঠীৰ মাজত তেখেতসকলৰ মানে হেৰিটো নাই বেছটো নাই গতিকে মই এটা আহ্বান কৰিম লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াক যে আপোনাৰ মাইনৰিটি দুখনমান চিট চাই লওক লাগিলে আমি ক'ৰবাত আপোনালোক হেল্প কৰি দিম জিকাৰ কাৰণে কাৰণ বিৰোধী দৰকাৰ আছেতো কাৰণ বিধানসভাৰ মজিয়াত আপোনালোকে এমএলএ হৈ আহিব লাগিব গতিকে আমি আহ্বান কৰিছো যে আপোনালোক ক'ৰবাত মিয়া চিট চাই লওক ২৬ৰ নিৰ্বাচনলৈ ভালকৈ ৪ মাহো নাই কিন্তু মিত্ৰতা কৰিব খোজা বিৰোধীৰ মুখ চুপতি আৰু প্ৰত্যাহ্বান এতিয়া ৰাজনৈতিক মহলৰ চৰ্চাৰ বিষয় হৈ পৰিছে গুৱাহাটীৰ পৰা হিৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাইলাকান্দিত মুখ্যমন্ত্ৰীক লগ কৰিছিল এজন খৰ্বকাই লোকে লোকজনে মুখ্যমন্ত্ৰীৰ আগত কৈছিল নিজৰ দুখ দুৰ্দশাৰ কথা খৰ্বকাই লোকজনক লগ কৰাটোক সমালোচনা কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসমৰ ইমান সমস্যা আছে সেইবোৰতকৈ বাওনা এজনৰ লগত কথা পাতি মুখ্যমন্ত্ৰীয়ে এটেনশ্যন লয় বুলি কৈছিল দেৱব্ৰত শইকীয়াই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এগৰাকী খৰ্বকাই লোকক বাওনা বুলি কোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে দেৱব্ৰত শইকীয়াক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় কোনো লোকক বাওনা বুলি ক'ব নাপায় কংগ্ৰেছৰ সকলো ব্যক্তিৰে মানসিকতাৰ তীব্ৰ স্খলন হৈছে নিৰ্বাচনত হাৰিব বুলি জানিয়েই কংগ্ৰেছে এনেকৈ মানসিক সন্তুলন হেৰুৱাই পেলাইছে হিতেশ্বৰ শইকীয়াৰ ল'ৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে বুলি কৈ দেৱব্ৰত শইকীয়াক ক্ষমা খোজাৰ দাবী মুখ্যমন্ত্ৰীৰ দেৱব্ৰত শইকীয়াই কি কৈছিল আৰু তাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে কেনেধৰণে দিলে আমি শুনাব বিচাৰিছোঁ ইমান সময় তেখেতৰ অসমত জ্বলন্ত সমস্যা ইমান আছে বাওনা ল'ৰাজনৰ লগতো কথা পাতি থাকে তেওঁ যেনেকৈ এটেনশ্যন লৈ থাকে মই তেনেকৈ এটেনশ্যন ল'ব নোৱাৰোঁ মোৰ প্ৰব্লেম হয় অলপ সেইবিলাক কৰি থাকিবলৈ নাটকবিলাক কৰিবলৈ নাটকৰ পিছত মানে নৃত্য নাটিকাখন দেখাই থাকে কাৰণে তেওঁৰ কথাবিলাক বেছিকৈ বাজে আমি সঁচাটোৱে কৈছোঁ প্ৰথম দিনাৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰি আছে আৰু যোৱাকালিলৈকে কৰিলে আৰু কি কথা কৈছে তেখেতে জেলত থাকিলে মই বিধানসভাত মোৰে প্ৰশ্ন আছিলে কনভিক্টেড আছে ৩,০০০ নে ৪,০০০ আৰু আণ্ডাৰ ট্ৰায়েল আছে কিমান লাখৰ ঘৰত সেই গতিকে যিবিলাক আণ্ডাৰ ট্ৰায়েল সেইবিলাকক তেওঁ মুখ্যমন্ত্ৰী ভাষাত ক'বলৈ গ'লে জেলত থৈছে কাৰণে কনভিক্টেড হ'ব নেকি আমাৰ ৰিতম সিঙে আজি লিখি আছে মোৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া নাই মোক লখিমপুৰ জেলত থ'লে মৰিগাঁও জেলত থ'লে এনেকৈ লিখিছে আজি সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাটোতো ৰিতম সিঙক উত্তৰ দি দিলে মুখ্যমন্ত্ৰী আৰু ৰিতম সিঙৰ কথাখিনি আপুনি মুখ্যমন্ত্ৰীক সুধিব নেক্সট টাইম আপোনালোকে সুবিধা পালে নাপায় বাওনা বুলি কাকো ক'ব তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে তেওঁলোকে জানে যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যদি হিতেশ্বৰ শইকীয়াৰ ল'ৰাই
এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে মই আশা কৰোঁ দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু তেনেকৈ যাতে ভৱিষ্যতে কথা নকয় তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা কৰিব আমি বুজিব লাগে যে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই আমি ৰজা আনবিলাক প্ৰজা সেই চিন্তাটো এৰিব লাগে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুইজনৰে মূৰত এই চিন্তাটো বহুত সোমাই থাকে যে আমি ৰজাৰ সোণৰ চামুচ লৈ জন্মিছোঁ গতিকে তেওঁলোকে সকলোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব এই চিন্তাধাৰাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগে নাগালেণ্ডত মেৰাপানীৰ 2 যুৱকক প্ৰাণে মৰাৰ চেষ্টা গাড়ী ৰখাই এটা 6জনীয়া দুৰ্বৃত্তৰ দলে কৰে আক্ৰমণ 2 যুৱকক মাৰধৰ কৰি ধন দাবী কৰাৰ অভিযোগ দুৰ্বৃত্তৰ দলটোৱে লুটি নিয়ে দুয়োৰে ওচৰত থকা নগদ ধন এই ঘটনাৰ সন্দৰ্ভত মেৰাপানী থানাত এজাহাৰ তৰে 2 যুৱকে আমি উশাহ পৰা আহি আছিলোঁ মানে উশাহ পৰা আহি থাকোঁতে এই সময়ত ধৰি পেলানি 6জন ল'ৰাই আমাক গাড়ীখন ৰখালে গাড়ীখন ৰখাই পেলানি নামিয়া কৈছিলে আমি নামি যোৱা নাই হ'লে নামি নোযোৱাৰ কাৰণে যেনিবা বুকুত ধৰি আমাৰ 2জনক এইফালে এজনক টানি নিছে এইফালে এজনক টানি নি পেলানি মানে পুৰা মাৰিছে বুকুত মাৰিছে আৰু মাথাত মাৰিছে তাৰপৰা এওঁকো মাৰিছে কিহত আহি আছিলে আমি বলেৰ'খনত আহি আছিলোঁ কোনে মাৰিছে আপোনালোকক এই নামটো মাইনা বুলি কয় বোলে মেৰাপানী সি কৈছে আমাক চিনি পাওঁ না আমি হবন গাঁও লোৱা হয় এনেকৈ কৈছে তহঁতক ইয়াত উলিয়াই পেলাই দিম কৈছে ৰাংখাঙত ৰাতি পেলাই দিলোঁ তহঁতি কি কৰিব পাৰিবি কৈছে তহঁতৰ ইয়াত কিবা কৰিব পাৰিবি নি কৈছে আমি একো কৰিব নোৱাৰোঁ কৈছে আমাক কেইজন আছিলে সিহঁতৰ 6জনমান আছিলে নি 6জন নে 7জন আছিলে আপোনালোকৰ কোন আমাৰ ঘৰ পুলিগাঁও গোৱাৰ বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে অসমৰ 3গৰাকী কৰ্মোদ্যমীৰ বহিৰাজ্যত কাম কৰি ঘৰৰ বাবে কিবা এটা কৰাৰ মানসেৰে ওলাই গৈছিল তিনিও কিন্তু নিয়তিয়ে যেন পৰ দি আছিল শনিবৰীয়া ৰাতিটো এই কান্দোন এই শোকাকুল পৰিৱেশত প্ৰবোধ দিবলৈ কাৰ আছে কি শব্দ কোনোৱে হেৰুৱালে নিজৰ পুত্ৰ কোনোৱে হেৰুৱালে স্বামী মাত নুফুটুতেই পিতৃহাৰা হল নিষ্পাপ কণমানি উত্তৰ গোৱাৰ বাৰ্ছ নামৰ নৈশ ক্লাবত জ্বলি উঠা জুইকুৰাই কেৱল মাত্ৰ ক্লাবটোকে চাই কৰা নাই ছাৰখাৰ কৰি দিলে অসমৰো 3খনকৈ ঘৰৰ মানুহৰ বুকু উত্তৰ গোৱাৰ অগ্নিকাণ্ডত নিহত অসমৰ 3জন একেটা ক্লাবতে মৃত্যুমুখত পৰিল দিগন্ত ৰাহুল মনোজিত ধেমাজিৰ জামুকনি গাঁৱৰ এইখন ঘৰৰ পৰাই ওলাই গৈছিল বিভিন্ন ব্যঞ্জন ৰান্ধি ভাল পোৱা দিগন্ত পাতিৰ 22 বছৰীয়া দিগন্ত 4 বছৰ পূৰ্বেই কামৰ সন্ধানত বহিৰাজ্যলৈ ওলাই গৈছিল শেহতীয়াকৈ এবছৰমান ধৰি উত্তৰ গোৱাৰ এই অভিশপ্ত বাৰ্ছত ৰান্ধনিৰ কাম কৰি আছিল দিগন্তই শনিবাৰে শেষবাৰৰ বাবে মাতৃয়ে কথা পাতিছিল দিগন্তৰ সৈতে তাৰপিছত সদায় কাকোবৰ লৈ থাকে কালিয়ে কাকোবৰটো লোৱা নাই মোৰ কালি কিমান সময়ত ঘটিলে 4টা বজাত 3টা বজাত ওলাই যায় দেওবাৰে কথা হ'বলৈ দিগন্ত মানুহটোৱেই নোহোৱা হ'ল 2 টকা উপাৰ্জন কৰি ঘৰখন থান থিত লগাই এইবাৰেই বিয়াত বহাৰ কথা আছিল দিগন্ত মাতৃয়েও কৰিছিল নিজাববীয়াকৈ যা যোগাৰ কিন্তু যোৱা শনিবাৰে সকলো শেষ হৈ গ'ল বিয়া কৰা নাই বহু বছৰ আগেয়ে স্বামীক হেৰুৱা এই মানুহগৰাকী পুত্ৰহাৰা হ'ল ইনাই বিনাই কান্দিছে অলেখ কাকুতিৰ পাছতো যে ঘৰৰ ল'ৰাটো সুশৰীৰে ঘূৰি নাহে এই মানুহগৰাকীক বুজাব কোনে অনুৰূপ পৰিৱেশ শিলচৰৰ কাঠাল বাগান বিলটিলাৰ ৰাহুল তাঁতীৰ ঘৰত
নৈশ ক্লাবটোত ৱেইটাৰ হিচাপে কাম কৰা ৰাহুলে এৰি গ'ল পত্নী তথা 3 কণমানি সন্তানক 24 নৱেম্বৰত গোৱালৈ ওলাই যোৱা ৰাহুলে কনিষ্ঠতম সন্তান 2.5 বছৰীয়া ৰাম তাতিক ভাতৃক গতাই দি কৈছিল ভালকৈ ৰাখিবি কিন্তু যি বাতে ওলাই গ'ল ৰাহুল আৰু নাহিল উলতি घटना घट गया सर हम लोग तो अभी आंख में नहीं दिखा लेकिन छोटा लड़का उसका साथ है वो भी बोल रहा है वही देख के घर में तो हम लोग सब रोने लगा है सब चिंता में है सर অভিশপ্ত শনিবাৰেই যোগদান কৰিছিল ৰাহুলে মৃত্যু গহ্বৰ ৰূপী বাৰ্ছ ক্লাবত অগ্নিকাণ্ডৰ সময়ত নিজক বচোৱাৰ আপ্ৰাণ চেষ্টা কৰাৰ পাছতো শ্বাসৰুদ্ধ হৈ শেষ হ'ল জীৱন বিগত 5 মাহে বাৰ্ছত কাম কৰি আছিল 24 বছৰীয়া মনোজিতেও बड़ा लड़का है सर गया है जाके तो ऐसा वो घटना घट गया सर শিলচৰৰ শিলকুৰি গ্ৰাণ্ট দ্বিতীয় খণ্ডৰ নিবাসী মনোজিতো ঘটনাৰ সময়ত আছিল ৰান্ধনীশালত উশাহ বন্ধ হৈ মৃত্যুক সাবটিলে মনোজিতে বাৰ্ছৰ জুইকুৰাই এতিয়া এই মানুহখিনিৰ বুকু দহিছে ঘৰখনক সচ্ছল কৰিবলৈ ওলাই যোৱা 3 গৰাকী যুৱক এতিয়া উভতি আহিব অচল হৈ এই বুকুৰ বেদনালৈ জীয়াই থাকিব লাগিব এওঁলোক নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ বলি অসমৰ 3টাকৈ পৰিয়াল মৰ্মান্তিক হৃদয় বিদাৰক ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই আৰু শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আমেৰিকাৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় মানৱীয় সংগঠন তথা পশু কল্যাণৰ সৰ্ববৃহৎ প্ৰমাণীকৰণ আমেৰিকান হিউমেন ছ'চাইটিৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড গ্লোবেল হিউমেন ছ'চাইটিয়ে বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ বন্তাৰাৰ প্ৰতিষ্ঠাপক অনন্ত আম্বানীক পশু কল্যাণৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড প্ৰদান কৰে অনন্ত আম্বানী আটাইতকৈ কম বয়সীয়া আৰু এই স্বীকৃতি লাভ কৰা প্ৰথমজন এছিয়ান বন্যপ্ৰাণী সুৰক্ষা আৰু পশু কল্যাণৰ প্ৰতি দায়বদ্ধ নেতাসকলক একত্ৰিত কৰা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত বঁটা প্ৰদান কৰা হয় পশু কল্যাণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বব্যাপী অন্যতম অগ্ৰণী স্বীকৃতি হিচাপে বহুলভাৱে গণ্য কৰা এই বঁটাটোৱে প্ৰমাণভিত্তিক কল্যাণমূলক কাৰ্যসূচী বিজ্ঞানৰ নেতৃত্বত সংৰক্ষণৰ পদক্ষেপ আৰু বিশ্বজুৰি দুৰ্বল প্ৰজাতিসমূহক সুৰক্ষা দিয়াৰ বাবে কৰা স্থায়ী প্ৰচেষ্টাত অনন্ত আম্বানীৰ নেতৃত্বক স্বীকৃতি প্ৰদান কৰে এই বঁটা সেইসকলক আগবঢ়োৱা হয় যাৰ আজীৱন প্ৰতিশ্ৰুতিয়ে জীৱ-জন্তু আৰু মানুহ উভয়ৰে বাবে পৰিৱৰ্তনশীল বিশ্বব্যাপী প্ৰভাৱ বিস্তাৰ কৰে We are honored to be joined here this evening by Srimati Radhika Ambani ji and Shri Anandbhai Ambani ji. A warm welcome to you. Ladies and gentlemen, the amigo herself, please welcome Dr. Robin Ganzert. Well, friends, I am Dr. Robin Ganzert. I'm president and CEO of American Humane Society and Global Humane Society. I'm so excited this moment because we've reached this in the program, the presentation of one of our most important legacy awards in our 150-year history. Tonight, I'm so proud that we are going to be presenting the 2025 Global Humanitarian Award. Over the years, the Global Humanitarian Award has been bestowed upon only a select few, visionaries whose hearts, leadership, and determination have helped to reshape the landscape of animal welfare and conservation. This evening, we honor someone whose impact not only stands beside them, but extends the very future of global conservation. Tonight, we honor Mr. Anant Ambani. A very good evening to every one of you. Wow, tonight feels like truly a larger-than-life image. It is a reminder of why Vantara exists, what Vantara does, and what Vantara will do for the future. Since I was 2 years old, I've been taking care of animals. For me, that was my calling. That was what
made me wake up every day, because I would sleep with the thought that what I could do tomorrow to do better for these animals. Since I was a kid, I always dreamt that one day we will do something in India that will guide the world as to how to treat animals. I think that day will come in the near future. As I say, in our religion, we see God in our animals. I would like my great-grandchildren to see all species today existing in the world back in the jungles. So giving back to society in form of a modern Noah's Day Ark. My aim is to create a haven for endangered species in Jamnagar here and in different parts of India. We are going to make sure that our future generations do not have to see any animals endangered or extinct in the wild. We are going to make sure animals are protected in the wild. Humans learn how to give respect and dignity to animals. That is our calling. I'm extremely honored to accept this award. Every day is a new day. Every day we want to achieve greater heights. And I'm extremely grateful and thankful. Jai Hind, Jai Shri Krishna. যোগীঘোপাৰ নিকটৱৰ্তী পাছনিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান 533 বিঘা গোচৰণীয়া পথাৰৰ ভূমিত চলিল উচ্ছেদ বিশাল আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াবৰ্গৰ উপস্থিতিত চলে এই উচ্ছেদ কেইবাখনো বুলডোজাৰৰ সহায়ত ভাঙি পেলোৱা হয় বেদখলকাৰীৰ ঘৰ 164টা পৰিয়ালে দীৰ্ঘদিনীয়া অঞ্চলটোত চলাইছিল বেদখলকাৰীক আঁতৰি যাবলৈ পূৰ্বেই জাননী জাৰি কৰা হৈছিল 30 নৱেম্বৰত অন্তিম সময়সীমা বান্ধি দিছিল প্ৰশাসনে একাংশ বেদখলকাৰী স্বইচ্ছাই আঁতৰি গৈছিল সেই স্থানৰ পৰা কিন্তু আঁতৰি যোৱা নাছিল অৰ্ধ শতাধিক পৰিয়াল অৱশেষত আজি জিলা প্ৰশাসনে চলাই উচ্ছেদ অভিযান ঠিক এটা আজি আমি মানে ৰিমুভ কৰিছো ইয়াৰ পৰা জাগাখিনি যাতে আমি ইনক্ৰোচমেন্ট ফ্ৰী কৰিছো মানে 45 বিঘা মাটি যোনটো তেওঁলোকৰ দখলত আছিলে আজি আমি 7খন জেচিবি লগাইছো আমাৰ পুলিচ ফোৰ্স আছে বাকি ডিপাৰ্টমেণ্টও আছে আমাৰ এতিয়া যোনটো ইনক্ৰোচমেন্ট হৈ আছিলে দখলত আছিলে বিডিআৰ পৰ্চনটো 45 বিঘা আছিলে আজি ইখিনি 45 বিঘাটো আমি ইনক্ৰোচমেন্ট ফ্ৰী কৰিছো ইয়াত আমি আইছো মোটামুটি 10-12 বছৰ হৈ গ'ল আমাৰ এই 5 বছৰৰ মাটি আছে এইলা মাটি ভাঙাৰ পিছত আমি থাকবা লাগা জায়গা নাই নাথাকাত আমি আহি ইয়াতে আমি জায়গা লৈছো চেক কৰি চৰকাৰৰ মাটি চৰকাৰে এখন নিবই আমি কি কৰিম এখন আমাৰ জোন নাই না জোৰ থাকিলে আমি জোৰ কৰিলো কিন্তু আমাৰ জোন নাই যি হোক আমাৰ নদী ভাঙা মানুহ আমি আমাৰ নদী ভাঙা কাঠ চাট যি আছে চৰকাৰ যি চবে আছে থাকাটো মোক জাননী আগত দিছিল মই ভাঙি চিঙি লৈছো এতিয়া ঘৰত যোৱা নাই কলকাতা ইলা আছে ইলাই আমি ইলেকশ্যন কৰি আছে কলাক্ষেত্ৰত 11250 গৰাকী শিক্ষাৰ্থীক প্ৰদান ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা এবাৰ স্কুটি লাভ কৰে 6860 গৰাকী ছাত্ৰী আৰু 4390 জন ছাত্ৰই বৰ্তমানলৈ 1,86,442 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে ডক্টৰ বাণীকান্ত কাকতি বঁটা মেধাবী শিক্ষাৰ্থীক স্কুটি প্ৰদান কলাক্ষেত্ৰত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান এইবাৰ মুঠ 11250 গৰাকী শিক্ষাৰ্থীক স্কুটি প্ৰদান মেধাবী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ এই বঁটা প্ৰদান কৰা হৈছে 2017 চনৰ পৰা আৰম্ভ হোৱা এই আঁচনি অব্যাহত ৰাখিছে অসম চৰকাৰে এইবাৰ স্কুটি লাভ কৰিছে 6860 গৰাকী ছাত্ৰী আৰু 4390 গৰাকী ছাত্ৰই উন্নত পৰীক্ষাৰ ফলাফল দেখুৱা ছাত্ৰ ছাত্ৰীসকলক একোখন স্কুটিৰে সন্মানিত কৰোঁ 2017 চনত আমি এই আঁচনি আৰম্ভ কৰিছিলোঁ আৰু আজি পৰ্যন্ত 2 লাখ ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে এই বছৰ নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ বাবে স্কুটিৰ মানদণ্ড আমি কিছু কঠোৰ কৰিছিলোঁ তৎসত্ত্বেও এই বছৰ
প্ৰায় 12,000 ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব। এই পৰ্যন্ত 1,86,442 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে ডক্টৰ বাণীকান্ত কাকতি বঁটা। সোমবাৰে বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ আহ্বান ছাত্ৰ ছাত্ৰীক। স্কুটি চলাওঁতে হেলমেট পৰিধান কৰিব। ড্ৰাইভিং লাইসেন্স নোপোৱালৈকে স্কুটি নচলাবলৈ ছাত্ৰ ছাত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ। সকলোৱে ড্ৰাইভিং লাইসেন্সখন নোলোৱাকৈ আমি স্কুটিখন নচলাওঁ। দ্বিতীয়, হেলমেট। আমাৰ অসমত ৰোড এক্সিডেণ্টৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি গৈ আছে আৰু আমি প্ৰায়ে দেখা পাওঁ যে অসমত ৰোড এক্সিডেণ্টত আটাইতকৈ বেছি সাফাৰ কৰে ইয়ং ল'ৰা ছোৱালীয়ে, যুৱক যুৱতীয়ে। যে আমি ড্ৰাইভিং লাইসেন্সখন ল'ম, একো ডাঙৰ কথা নহয়, একেবাৰে সৰু কথা, আৰু আমি হেলমেট পিন্ধি স্কুটি চলাম। আজিৰে পৰা মহাবিদ্যালয়সমূহতো স্কুটিসমূহ বিতৰণ আৰম্ভ হ'ব। এক নিৰ্দিষ্ট সময়ৰ ভিতৰত স্কুটিসমূহ দি শেষ কৰা হ'ব। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীয়ে ক'লে 1 জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ বাবে আৰম্ভ হ'ব বাবু আঁচনি। এই আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীৰ দৰে সকলো ছাত্ৰই নাপাব। দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰই লাভ কৰিব বাবু আঁচনিৰ সুবিধা। প্ৰতিমাহে চৰকাৰে জলপানী দিয়াৰ ব্যৱস্থা কৰিব দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰ। গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাড়ালৈ নিয়া গাড়ী বিক্ৰীৰ চেষ্টা কৰা প্ৰবঞ্চক দম্পতি পৰিছে জালত। গুৱাহাটীৰ পৰা ভাড়া কৰি নিয়া গাড়ী আন ঠাইত বিক্ৰীৰ চেষ্টা। ধৃত তৌফিকুৰ ৰহমান ওৰফে কভিটো আৰু পত্নী টি চিৰিলা চাংটাম। নুনমাটি থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ দুয়োকে। 2,000 টকা আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে ভাড়ালৈ লৈছিল গাড়ী। জয়নগৰৰ অলোকেশ বৰঠাকুৰ নামৰ এজন লোকৰ পৰা লৈছিল ভাড়া। গাড়ীখনৰ নম্বৰ সলাই বিক্ৰী কৰিবলৈ ফেচবুকত দিয়ে বিজ্ঞাপন। বিজ্ঞাপনৰ ভিত্তিত হুজাৰ এজন লোকে ক্ৰয় কৰিব বিচাৰে গাড়ীখন। 7,40,000 টকাত দৰদাম কৰি একাউণ্টত টকাও দিয়ে লোকজনে। তৌফিকুৰ ৰহমানে লোকজনক গাড়ীৰ নথিপত্ৰ দিয়ে। গাড়ীৰ RC-খন নকল বুলি ধৰা পেলাই গ্ৰাহকজনে। ইয়াকে লৈ দুয়োপক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ। ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।